নমস্কাৰ। আমি আজিও মানি ল'ব পৰা নাই যে জুবিন দা আজি আমাৰ মাজত নাই। কেনেকৈ মানো? মই এতিয়াও ভাবি আচৰিত হৈ আছো যে কেনেকে কি হ'ল। মই বুজাব নোৱাৰিম আপোনালোকক। মানে এতিয়া মই এইটো বিষয়ে ক'ব বিচাৰিছো যে যোনটো ল'ৰাই মই সিদ্ধাৰ্থৰ কথা ক'ব খুজিছো, সিদ্ধাৰ্থ শৰ্মা। যোনটো ল'ৰাই অসমীয়া কথা এটা ক'ব নোৱাৰে স্পষ্টকে, ভাঙি ভাঙি কথা কয়, সেই ল'ৰাটোৱে আজি নহয় যোৱাকালি কেনেকৈ ইমান শুদ্ধকৈ অসমীয়াত চিঠি এখন লিখিবলৈ পালে? কোন আছে ইয়াৰ পাছত? আমাক সেইটো লাগে। সঁচাকৈ বহুত ভাবিব নোৱাৰা এটা দিন। যোৱা পৰহি এই মহন্তৰ ফেচবুকত লাইভ আহিছে। তাৰ পাছত যোৱাকালি সিদ্ধাৰ্থ শৰ্মাই মুকলিকৈ চিঠি এখন লিখিছে, যিটোৱে অসমীয়া ক'বই নাজানে সি অসমীয়া লিখিছে আৰু ইমান দীঘলকৈ। কি হৈ আছে একো ধৰিব পৰা নাই। মাথো আমাক ন্যায় লাগে, ন্যায় লাগিবই। জুবিনদাৰ কাৰণে ন্যায় লাগিবই।